हेलो नमस्कार बंधुসকল আপোনালোকক আজি দেখাব যাম আমাৰ কেঁচুখাৰ কেনেকৈ প্ৰস্তুত কৰা হয় আৰু কেঁচুখাৰ কোৱালিটি কেনেকুৱা হয় চাব পাৰে এইখিনি মোৰ কেঁচুখাৰ আপোনাৰ আজি টেংকিৰ পৰা উলিওৱা হৈছিল চাব পাৰে খাৰখিনি কেনেকুৱা কোৱালিটি ওলাইছে এখিনি চাব পাৰে যিখিনি এখিনি আপোনাৰ চাহপাতৰ দৰে একদম এটা হৈছে আৰু একদম শুদ্ধ কেঁচুখাৰ প্ৰস্তুত কৰা হৈছে এখিনি চলা হোৱা নাই আপোনাৰ চালনীত দি আকৌ চালি আপোনাৰ পেকিং করা হয় এখিনি জলকীয়া পচোৱা হৈছিল নেদৰে এখিনি টেংকিত আপোনাৰ সাৰ প্ৰচুৰ পৰিমাণৰ সাৰ আছে এনেদৰেও ইয়াত প্ৰস্তুত কৰা হয় এনেকুৱা আপোনাৰ 70-80 পিছ মান আপোনাৰ ইয়াতে লগাই থকা হৈছে এনেকুৱা মাছৰ কাৰ্টন আপোনাৰ আনি পেলাই বনোৱা হৈছে এটো চাব পাৰে এইখিনি সাৰ প্ৰস্তুত হৈ আছে ইয়াক বিক্ৰীৰ বাবে এনেদৰে বস্তাত সকলো পেকিং কৰি ৰাখি থোৱা হৈছে চাব পাৰে ইয়াতো আপোনাৰ এইখিনি সাৰ হৈ আছে কেঁচুখাৰ তৈয়াৰ হৈ আছে এইখিনি ইয়াৰ যিটো লাট দেখিছে হেতুৱে হয় আপোনাৰ কেঁচুখাৰ ইয়াত আপোনাৰ যিখিনি কেঁচুৱে কাম কৰি আছে সেইখিনি এনে ধৰণৰ কেঁচুৱে হয় এনে ধৰণৰ আপোনাৰ এটো চাইনিজ পদ্ধতিৰ কেঁচু এইখিনি নতুনকৈ আকৌ সাৰ আৰু কল জাবৰ এনেদৰে তৈয়াৰ কৰি এনেদৰে দিয়া হৈছিল পৰখি দিয়া হৈছে আপোনাৰ এইখিনি আকৌ এতিয়া আপোনাৰ খাবলৈ আৰম্ভ কৰিলে কেঁচুৱে এতিয়া আকৌ ইয়াক সাৰ প্ৰায় ওপৰৰ পৰা সাৰ আহিছে আৰু এইখিনি চাব পাৰে এইখিনি সাৰ হৈছে আৰু এইখিনি আকৌ পেকেজিং কৰিব পৰা হ'ব এইখিনি চাব পাৰে আপোনালোকে কেঁচু এইখিনি কেঁচু চাব পাৰে এইখিনি আপোনাৰ ইয়াতো কেঁচুখিনি দেখিছে নাই আপোনালোকে কেঁচু আপোনাৰ বহু কেঁচু ইয়াত কাৰোবাক কেঁচু লাগিলে জনাব পাৰিব নতুনকৈ আপোনাৰ গোবৰ জাবৰ এনেদৰে দিবলগীয়া হৈ আছে সেইবাবে টেংকিখিনি বহুতখিনি শুকাই গৈছে আপোনাৰ পানী দিয়া হোৱা নাছিলে কিছু মই কৰ্মৰ বাবে বেলেগ এটা কামত লাগি থকা হৈছিল সেইবাবে আপোনাৰ দিয়া নাছিলে এইখিনি আপোনাৰ গোবৰ আপোনাৰ ইয়াক আজি ঢলা হ'ব টেংকিত